আৰু এনেকৈ যাব ওলাই আহিলোঁ আমি এতিয়া দিনৰ প্ৰায় 1মান বাজিল বহুতে বেছি ৰ'দ দি আছে তথাপিতো খুব ধুনীয়া এটা টাইমত যাব ওলাইছোঁ কাৰণ সেইফালে আমাৰ নহ'লে টাইমটো নিমিলিব কাৰণ বহুত ধুনীয়া ঠাই এটাত গৈ আছোঁ যিহেতু জাগা দূৰ সেইকাৰণে অলপ সোনকাল ওলালোঁ যাতে সোনকাল ৰিটাৰ্ণ হ'ব বেছি ৰাতি নহওঁতে তাৰ পৰা ৰিটাৰ্ণ হ'ব লাগিব আৰু এতিয়া আমি চিধা গৈ আছোঁ ভাত পানী যিহেতু ঘৰত খাই অহা নাই 1 বাজিল মাত্ৰ ধুনীয়াকৈ ক'ৰবাত ৰৈ খাই ল'ম আৰু এনেকৈ আহি আমি আগগাথুৰি পাই গ'লোঁ আগগাথুৰি টাৰ্ণিংটো ঘূৰিলোঁ মাত্ৰ আৰু আগফালে চাওক কিমান ধুনীয়া যে আকাশখন নীলা আৰু বগা বগা মেঘ পাহাৰৰ সৈতে বহুতে বেছি দেখিবলৈ ভাল লাগিছে আৰু আগগাথুৰিত ৰখি ধুনীয়াকৈ ঠাণ্ডা পানী চানী খাই ল'লোঁ আৰু লগত এটা লৈও আহিলোঁ ঠাণ্ডা পানীৰ বটল আৰু এতিয়া পাই গ'লোঁ শৰাইঘাটৰ ব্ৰিজখন ইয়াৰ পৰা চিধা যাম হোটেল তাত খাই ল'ম তাৰপিছত গৈ আছোঁ লক্ষ্যস্থান আৰু বহুতে বেছি গৰম একদম অত্যাচাৰ গৰম দিছে আৰু এই গৰমত 2:20 মানত এই জেগা আহি পালোঁ আৰু আহি পাই আমি প্ৰথমতে ভাত পানীখিনি খাই ল'লোঁ এতিয়া 10 মিনিট ইয়াত ৰেষ্ট লৈ গৈ আছোঁ একদম লক্ষ্যস্থানলৈ আৰু ফাইনেলি আহি পাই গ'লোঁ ব্ৰহ্মপুত্ৰৰ পাৰত থকা গুৱাহাটীত এই ব্ৰহ্মপুত্ৰ ৰিভাৰ হাৰ্টেজ চেণ্টাৰ আৰু ইয়াত প্ৰথম নোসোমাওঁ ইয়াৰ পৰা অলপ আগফালে যাম আগফালে মানে এখন নতুন এটা ব্ৰহ্মপুত্ৰৰ পাৰত এটা নতুন কিবা বনাইছে তাত যাম তাৰ পৰা চিধা ইয়াত আহিম ইয়াৰ টিকেটটো লৈ ল'লোঁ তাৰ পৰা আহি ইয়াত সোমাম এতিয়া গৈ আছোঁ তাত কাৰণ তাত মানে ৰখি আছে মোক বাইকখন ইয়াত থ'ব আহিছে প্ৰথমতে য'ত যাম তাত মানে পাৰ্কিং প্লেচ নাই সেইকাৰণে ইয়াতে গাড়ীখন পাৰ্কিং কৰিব আহিলোঁ কিন্তু ইয়াত বহুত বেছি ভাল লগা কিবা কিছু বস্তু আছে একদম মানে পুৰণা ঐতিহাসিক বস্তু কিছুমান আছে গতিকে ইয়াত অলপ পিছত সোমাম প্ৰথমতে তাত যাই সেই ঠাইখনি পাই গ'লোঁ ইয়াতে 50 টকাকৈ দুটাই এণ্ট্ৰি ফিজ দি দিলোঁ মানে টিকেট দুটা লৈ ল'লোঁ আৰু বহুতে বেছি ৰ'দ গৰম আচলতে 3:30মান বাজিল মাত্ৰ ইমান ৰ'দ গৰমত আহি বহুত বেছি ভাল নালাগে কিন্তু গধূলি টাইমত অলপ বেছিয়ে ভাল লাগিব আৰু ৰ'দ বহুত বেছি গৰম বহুত বেছি কেনে গৰম পাইছা তামাম গৰম আৰু ৰ'দ দেখি আগফালে যাবই মন যোৱা নাই কিন্তু ঠাইখিনি ইমানেই বেছি ধুনীয়া নোযোৱাকৈ মানে থাকিব নোৱাৰিম কিমান ধুনীয়া চাওক গতিকে একদম গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত ব্ৰহ্মপুত্ৰৰ ঠাণ্ডা হাৱা খাবলৈ একদম পুৰি যোৱা ৰ'দৰ তাপত গালত যিটো ৰ'দৰ তাপ লাগি আছে একদম জুই ধৰি দিয়া লাগি আছে গালত তাৰ উপৰি তলফালেও এনেকৈ ইয়াৰ পৰাও তাপ লাগে যিহেতু পাকাবিলাকত ৰ'দৰ ৰ'দটো পৰি তাপটো একদম তলফালৰ পৰা মাৰি আছে আৰু সূৰ্যই ওপৰৰ পৰা মাৰি আছে দুয়োফালৰ পৰা মাৰি আছে আৰু এতিয়া গৈ আছোঁ চিধা এইফালে আৰু ভীষণ ৰ'দ কাৰণে আমি আহি প্ৰথমতে ইয়াত অলপ বহি ল'লোঁ ভাবিলোঁ 5-10 মিনিট ৰেষ্ট লৈ লওঁ কাৰণ একদম ঘামি জামি গৈছোঁ সেইকাৰণে ভাবিলোঁ 5-10 মিনিট ৰেষ্ট লৈ লওঁ তাৰপিছত ধুনীয়াকৈ গোটেই পৰিৱেশটো দেখাই আছোঁ এটাকৈ আৰু তাৰ পৰা অলপ এইফালে আহিলোঁ পুখুৰীটোৰ পাৰত ইয়াতে আহি প্ৰথমতে বহি লওঁ কাৰণ বহুত বেছি গৰম অলপ ফুৰো আৰু অলপ বহুত এনেকুৱাকৈ আছোঁ আৰু মুঠতে এতিয়া এই ধুনীয়াকৈ এনেকৈ চুইমিং পুল নে পুখুৰী কিবাকৈ আৰু মুঠতে বনাইছে আৰু সৰু সৰু মাছৰ পোৱালিবিলাকে এনেকৈ খেলি আছে ইয়াত আৰু বহুত বেছি গৰম কাৰণে শান্তিত ঘূৰা ফুৰা কৰিব পৰা নাই শান্তিত ভিডিঅ'টো বনাব পৰা নাই কিন্তু বনাই আছোঁ খুব ধুনীয়াকৈ ইয়াৰ পৰা উঠি গৈ পুখুৰীটোৰ পাৰৰ পৰা চাৰিওফালৰ পৰিৱেশটো এনেকুৱা কিমান ধুনীয়া এটা চাৰিওফালৰ পৰিৱেশটো কিন্তু সকলোলৈকে মোৰ এটাই অনুৰোধ ইমান ভৰ দুপৰীয়া 3:30-4টা বজাত ইয়াত আহি অলপ শান্তি নাপায় গতিকে 5:30-6টাত আহিব বহুতে বেছি মজা পাব চাৰিওফালৰ পৰিৱেশটো চাওক কিমান বেছি উপভোগ কৰিবলগীয়া কিন্তু এই দুপৰীয়া ৰ'দ দি থকাৰ টাইমত নহয় অলপ গধূলি টাইমতহে আৰু এনেকৈ আগফালে গৈ আছে আৰু মই পিছে গৈ আছোঁ কাৰণ একদম যাম ব্ৰহ্মপুত্ৰৰ পাৰত সেই ধুনীয়া ঠাইখিনি চাব তাৰ পৰাই দেখা পাব আপোনালোকে একদম উমানন্দ দ্বীপটো আৰু একদম ধুনীয়া এটা ভিউ আৰু সেইফালৰ পৰা পুৰা ব্ৰহ্মপুত্ৰ নদী খুব ধুনীয়াকৈ উপভোগ কৰিলোঁ অলপ দূৰৰ পৰা কিন্তু একদম তললৈ নামি যাম এইফালেৰে যাব নোৱাৰি সেইফালেৰে ঘূৰি যাম আৰু তাৰ পৰা একদম দেখা পাই ধুনীয়াকৈ ৰ'পৱেবিলাক গৈ আছে উমানন্দ পাৰ হৈ এইফালে উত্তৰ গুৱাহাটীলৈ আৰু এইফালেৰে আমি আহিলোঁ যদিও ইয়াৰ পৰা বেছি তলত যাব নোৱাৰি সেইফালে যাম আমি এতিয়া ইয়াৰ পৰা মজা ল'ব পাৰি ব্ৰহ্মপুত্ৰৰ নদীৰ একদম ওচৰতে ব্ৰহ্মপুত্ৰ নদী আৰু এইটো এটা আমি ইয়াৰ পৰা আহিলোঁ প্ৰথমতে তাৰ পৰা ভিডিঅ'টো কৰিছিলোঁ তাৰপিছত এইটো এটা ষ্টেপ তাৰপিছত এইটো এটা ষ্টেপ তাৰপিছত একদম এইটো মোৰতে 4টামান ষ্টেপ হৈ গৈ একদম ব্ৰহ্মপুত্ৰৰ পাৰতে বনাই থৈ দিছে এনেকৈ আৰু ইয়াৰ পৰা একদম ওচৰতে সেইটো উমানন্দ আৰু উমানন্দ দ্বীপটোতে সেইটোতে আছে উমানন্দ মন্দিৰ আৰু এইবাৰ নেক্সট টাৰ্গেট হ'ব আমাৰ তাত যোৱা অলপ পানী কমিলে তাত যাম এইবাৰ বহুত বেছি ৰ'দ কাৰণে মানুহখিনি তলফালে যোৱা নাই কিছুমান ইয়াত আছে আৰু কিছুমান ইয়াত আছে কিন্তু একদম তলফালে তাৰ পৰা আৰু একদম তালৈকে যাব পাৰি কিন্তু বহুত বেছি ৰ'দ পৰি আছে তাত সেইকাৰণে যাব ইচ্ছা কৰা নাই আৰু আমাৰ এই মানুহটো ৰ'দত একদম ঘামি জামি অৱস্থা বেয়া সেইকাৰণে তলফালে নিনিলোঁ ইয়াৰ পৰা সেইটো চাইড যাম তাৰ পৰা গৈ আছোঁ এটা নতুন ঠাই আৰু এনেকৈ অলপ ৰ'দ কমাৰ লগে লগে পিছবেলা ইয়াত মানুহ বহুত বেছি ভিৰ হয় ইতিমধ্যে কোনোবা মানুহ এনেকৈ আহি ভিৰ লাগিলে অলপ চলপ
বহুতে বেছি মজা লগা ঠাই আছিল কিন্তু ৰ'দৰ কাৰণে শান্তি নাপালোঁ বুলি বাৰে বাৰে কৈ আছোঁ চাৰিওফালৰ পৰিৱেশটো শেষ টাইমত আকৌ এবাৰ দেখাই দিলোঁ বাৰু কিমান ধুনীয়া লগা আছিল বহুত বেছি ৰ'দ কাৰণে ঘূৰা ফুৰাটো ইমানতে অন্ত কৰিম আমি এতিয়া বহুতে বেছি ভাল প্লেচ ইয়াত আহিব পাৰে কিন্তু আহিব গধূলিৰ টাইমত দুপৰীয়াৰ টাইমত আহিলে এনেকুৱা অৱস্থা হৈ যাব ঘামি জামি আৰু ঘূৰি ঘূৰি একদম ভাগৰি গ'লোঁ কাৰণ বহুতে বেছি গৰম আছিল এতিয়া 4:30 বাজিল এইবাৰে একদম পিছফালে যে আছে তাত যাম খুব ধুনীয়া ঠাই সেইখিনিও আৰু সেইটো এটা নেক্সট ভিডিঅ' হ'ব কাৰণ গুৱাহাটীত বহুত ভাল ভাল ঠাইত যাম গতিকে প্ৰত্যেকখিনি ঠাই এটা ভিডিঅ'তে দেখাব লাগিলে ভিডিঅ'টো বহুতে বেছি দীঘল হৈ যাব সেইকাৰণে ভাবিছোঁ পাৰ্টকৈ দিম প্ৰত্যেকটা ঠাইৰ এটা বেলেগ বেলেগ ব্লগ 1 2 3 তেনেকুৱা ধৰণে দিম আৰু চাওঁ নাজাৰাটো চাওক কিমান ধুনীয়া আছিল পৰিৱেশটো এনেকৈ ওখ ওখকৈ এনেকৈ মাটি দিছে তাৰপিছত প্ৰত্যেক ঠাইত ওখ ওখকৈ মাটি দি অলপ সৰু সৰু টিলা টাইপ বনাইছে তাৰপিছত ফুল চুল দিছে আৰু চাৰিওফালে বহুতে বেছি ভাল লগা পৰিৱেশ আছিল কিন্তু বহুত বেছি গৰম টাইমত অহাৰ কাৰণে সিমান এটা আমি অনুভৱ কৰিব নোৱাৰিলোঁ মজাটো এতিয়া ইয়াৰ পৰা চিধা যাম এটা বেলেগ ঠাইত আৰু এইটো ভিডিঅ'ত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে নেক্সট ভিডিঅ'টো ধুনীয়াকৈ নটিফিকেশ্যনটো পাই যায় লগ পাই আছোঁ সেইখিনি ঠাইৰ পৰা এটা নেক্সট ব্লগত আৰু এতিয়া গৈ আছোঁ এফালৰ পৰা এটা বাই বাই কৰি দিব বাই বাই কওঁ তো আমি আহোঁতে দুপৰীয়াৰ টাইম আছিল সেইকাৰণে মানুহ অলপ কম আছিল এতিয়া 4:30 5টামান বাজিল পিছবেলা খবৰ হ'ল মানুহৰ ভিৰ চাওক এতিয়া টিকেট কাউণ্টাৰত